हेलो बंधुসকল আজি লৈ আহিছো এলপিজি গ্যাস কানেকশন কেনেকৈ ল'ব পাৰি মোবাইলৰ জৰিয়তে অনলাইনত এপ্লাই কৰিব পাৰিম অনলাইন মোডত তো প্ৰথমত যাব লাগিব ৰেজিষ্টাৰত লিংকৰ পৰা আহি ডাইৰেক্ট ওপৰত ৰেজিষ্টাৰত ক্লিক কৰিব এতিয়া এই ফৰ্মখন ফিলআপ কৰিব লাগিব ফাৰ্ষ্ট নেম লাষ্ট নেম মোবাইল নম্বৰ ইমেইল আইডি আই এম নট এ ৰিবট ইয়াত ক্লিক কৰি সাম প্ৰসিডত ক্লিক কৰিব লাগিব প্ৰসিডত ক্লিক কৰাৰ পিছত চাৰিটা ওটিপি আহিব ওটিপি ওপৰত বহুৱাই ভেৰিফাইড ক্লিক কৰিব ভেৰিফাইড ক্লিক কৰাৰ পিছত নিউ পাসওয়ার্ড বনাব লাগিব নিউ পাসওয়ার্ড বনাবৰ পিছত সাবমিটত ক্লিক কৰিব লাগিব মই ইউজ পাসওয়ার্ড ক্লিক কৰিম ইয়াতে অটোমেটিক ইউজ পাসওয়ার্ড বুলি লিখা আহিব তাত ক্লিক কৰি সাবমিট কৰি দিম মই হেতু কৰি দিছো ইউজ পাসওয়ার্ড ক্লিক কৰাৰ পিছত লগইনত যাব লাগিব এই পাসওয়ার্ডটো ওকে কৰিব লাগিব মানে সেভ হৈ যাব এতিয়া মোবাইল নম্বৰ বহুৱাব লাগিব মোবাইল নম্বৰ বহুৱাৰ পিছত কন্টিনিউত ক্লিক কৰিব লাগিব এতিয়া হেতু পাসওয়ার্ডটো দিব লাগিব সেই আগৰ পাসওয়ার্ড যেটো সেভ হৈছে মোবাইলত ইয়াত পাসওয়ার্ড বহুৱাব লাগিব তাৰ পিছত আই এম নট এ ৰিবট ইয়াত ক্লিক কৰি সাবমিটত ক্লিক কৰিব লাগিব সাবমিট হৈ গৈছে ওভাৰভিউ তলত এলপিজি আছে গ্যাস তাত ক্লিক কৰি তাৰ তলত আছে সাবমিট কেৱাইচি ইয়াত ক্লিক কৰিব লাগিব এতিয়া ফাৰ্ষ্টত যেটো জেনাৰেট আছে অপচন তাত ক্লিক কৰিব লাগিব তাৰ তলতে আৰু এটা অপচন আহিব তাতে ক্লিক কৰি সাবমিট কৰিব লাগিব এতিয়া সাবমিটত ক্লিক কৰিব লাগিব তাৰপিছত এটা ফৰ্ম আহিব এই ফাৰ্ষ্ট ফৰ্মটো ভালদৰে ফিলআপ কৰিব লাগিব তাৰপিছত সেভ এণ্ড কন্টিনিউ ক্লিক কৰিব লাগিব দিছো মই ক্লিক কৰি এতিয়া ফাৰ্ষ্টৰ ফৰ্মটো ফিলআপ হৈ গল এতিয়া তিনিটা ফৰ্ম থাকে সেকেন্ড ফৰ্ম এইটো সেকেন্ড ফৰ্মত ভালদৰে ফিলআপ কৰি এটাচড ফাইল পিডিএফ ফাইল হিচাপে আপলোড কৰিব লাগিব আৰু সেভ কৰিব লাগিব এটো ভালদৰে ফিলআপ কৰিব লাগিব ফিলআপ কৰাৰ পিছত সেভ এণ্ড কন্টিনিউ তলৰ যেটো আছে হেতুত ক্লিক কৰিব লাগিব সেভ এণ্ড কন্টিনিউত ক্লিক কৰি দিছো মই এতিয়া তৃতীয় নম্বৰ ফৰ্ম আহিছে নাম্বাৰ 3 তিনিটা অপচন ক্লিক কৰিব লাগিব ফাৰ্ষ্টৰ অপচনটো ক্লিক কৰিব লাগিব আৰু সেকেন্ড ইয়েস ইয়াত ক্লিক কৰিব লাগিব তাৰ তলত একেবাৰে আই এগ্ৰি টিক মাৰ্ক ইয়াত ক্লিক কৰি সেভ এণ্ড কন্টিনিউত ক্লিক কৰিব লাগিব ওপৰত দুটা অপচন ক্লিক কৰি দিছো এতিয়া তলত অপচন আই এগ্ৰি টু ইয়াত ক্লিক কৰি সেভ এণ্ড কন্টিনিউত ক্লিক কৰি দিম ফাইল আপলোড কৰিব লাগে কেনেকৈ আপলোড কৰিব লাগে হেতু মই কৈ দি আছো তো এতিয়া ফাইনাল সাবমিট কৰিব লাগিব তলত একেবাৰে তলত টিক মাৰ্ক কৰি সাবমিট কৰি দিব একেবাৰে ইজি ক'ব পাৰি ফৰ্মটো ফিলআপ কৰি ফাইনাল সাবমিট কৰি দিছো এতিয়া মোৰ সাকসেসফুল হৈ গৈছে ইজি আছে